হেল্ল' বন্ধু বান্ধৱীসকল, আজি আমি আকৌ যাবলৈ ওলাইছোঁ এঠাইলৈ। কলৈ যাওঁ আপোনালোককো দেখুৱাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। এয়া আমি টিকট কাউণ্টাৰ আহি পালোঁ। এয়া আমি সোমাই আহিলোঁ ছায়েন্স মিউজিয়ামৰ ভিতৰলৈ। আহকচোন আপোনালোককো সম্পূৰ্ণখিনি দেখুৱাম। এয়া আমি আহি পালোঁ ছায়েন্স মিউজিয়াম, বিজ্ঞান কেন্দ্ৰ। এয়া পৰিৱেশ, ৱাও বহুত ধুনীয়া লাগিছে ন পৰিৱেশটো। এইটো চাই বহুত ভাল লাগিছে। দেখিছেনে কি ধুনীয়া বিজ্ঞানৰ ব্যৱস্থা কৰি দিছে। এয়া আপোনালোকো সোমাই আহক মোৰ লগত ভিতৰলৈ। এয়া পৰিৱেশটো সম্পূৰ্ণকৈ দেখুৱাম যিখিনি পাৰোঁ। এয়া আপোনালোকৰ ল'ৰা ছোৱালীকো ইয়ালৈ আনিব পাৰে। বহু ধৰণৰ চাবলগীয়া বস্তু আছে আৰু বহুতো শিকিবও পাৰিব। এয়া মই সম্পূৰ্ণ পৰিৱেশটো দেখুৱাই দিছোঁ। এয়া আমি প্ৰেক্ষাগৃহলৈ। এয়া দেখিছেনে মাছকেইটা কি কিউট 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 লাগিছে। এয়া মাছ ইয়াতে সংৰক্ষণ কৰি ৰাখিছে। এইকেইটা কচ মাছ কিজানি। ৱাও একুৰিয়াম, কি মজা লাগিছে। ৱাও টিকলা টিকলা মাছ, টিকলা টিকলা মাছ, দাঁতযুক্ত খলিহনা মাছ। এয়া বিভিন্ন প্ৰজাতিৰ মাছসমূহ ইয়াতে ৰাখি থোৱা হৈছে। এইটো আকৌ আকস্কাৰ কাছ নে কি বা। এয়া হ'ল সোণালী মাছ আৰু তেত্ৰা। এয়া বোলে কিবা ৰঙা ভাটৌ মাছ। ইয়াতে বহুতো ধৰণৰ বিভিন্ন প্ৰজাতিৰ মাছ ৰখা হৈছে। এয়া হ'ল কান্দুলি মাছ। কান্দুলি মাছ আমাৰ ঘৰৰ কাষত ব্ৰহ্মপুত্ৰত ঘাটতো এয়া মাছ পোৱা যায়। কান্দুলি মাছ আমি মাজে মাজে খাওঁৱে, আজি আৰু ইয়াতে আহিও দেখা পালোঁ। এয়া এইটো কান্দুলি মাছ গাইছ। এইটো আকৌ চিতল মাছ। মাঘৰ বিহু আহি আছে, খাব লাগিব। এয়া চিতল মাছ। ভোগালী বিহুৰ মুখ্য আকৰ্ষণ আমাৰ অসমীয়াৰ বাবে এয়া চিতল মাছ। এয়া আকৌ এঞ্জেল মাছ। কিউট কিউট, কলা বগা ৰঙা হালধীয়া, ইমান ধুনীয়া। এলবিনো শাৰ্ক বোলে কিবা। এয়া গাইছ এটাই ভাল লাগিল ইয়াতে আহি, চিতল মাছো দেখা পালোঁ সংৰক্ষণ কৰি থোৱা। এইটো আকৌ কি মাছ? কাৰ্প মাছ। কাৰ্প মাছ এইটো ইমান ধুনীয়া লাগিছে, জলপৰীৰ নিচিনা লাগিছে মাছটো। এইকেইটা আকৌ কি মাছে নে কি বা? পাখি হেনে পাইছে। ফিডাৰ মাছ, ফিডাৰ মাছ, ফিডাৰ মাছ। আমাৰ পুঠি মাছ দেখা পালোঁ দে। এয়া আকৌ পুঠি মাছ। এয়া পুঠি মাছ। মাছৰ নাম বোলে এলিগেটৰ মাছ। আকৌ এই দুটা আছে আৰু ডিস্কাপ মাছ। মাছ দেখি ফূৰ্তিতে জঁপিয়াই আছে। এয়া বাবু, অ' মা মাছ দেখিছা? এয়া আকৌ বিভিন্ন ধৰণৰ খেলা বস্তু আছে। আমি আহোঁতে দেৰিয়ে হৈ গ'ল, আমি আকৌ চিৰিয়াখানালৈ গৈছিলোঁ। পৰিৱেশটো ইমান ধুনীয়া, আপোনালোকৰ ল'ৰা ছোৱালীকো ইয়ালৈ আনিব পাৰে ছুটিৰ দিনত। এইবোৰ ল'ৰা ছোৱালীৰ খেলা বস্তু। বিভিন্ন ধৰণৰ বৈজ্ঞানিক বস্তু আছে। এয়া চাবলগীয়াই হয়, ল'ৰা ছোৱালীয়ে শিকিবলগীয়াও হয়। এইটো আকৌ কিবা বৈজ্ঞানিক বস্তু। কিন্তু ল'ৰা ছোৱালীয়ে শিকিবলগীয়া বহুত বস্তুৱে আছে।
মই এটা বস্তু হেৰি চাওঁ দিয়া ইয়াতে আকৌ কয়লাৰ খনন কাৰ্য দেখুওৱা হৈছে এয়া তিমি মাছৰ বিভিন্ন পাৰ্টৰ বিষয়ে ইয়াতে জনোৱা হৈছে এয়া তিমি মাছৰ দাঁত কেনেকুৱা এয়া আকৌ সৌৰজগতৰ বিষয়ে জনোৱা হৈছে এয়া সম্পূৰ্ণখিনি ইয়াতে লিখি লিখি থোৱা হৈছে আমি কি ৰাস্তা সোমালো ইফালেও ৰাস্তা নাই সিফালেও ৰাস্তা নাই ফাইনেলি ওলাব পৰাটোহে কথা এয়া গধূলিৰ পৰিৱেশ এয়া দেখিছে না চাৰিওফালে লাইট লাইট পৰিৱেশটো বিৰাট ধুনীয়া লাগিছে গাইজ আজিলৈ আহিছোঁ আপোনালোকেও এবাৰ ইয়ালৈ আহি চাব মোৰ ভিডিঅ'টি চাই কেনে পালে জনাব